এই বাংলাদেশীটোৱে ই দুদিনমানৰ পৰা ইয়াৰ তেলটো বেছি বাঢ়িছে আৰু পিঠিখন আচলতে ইয়াৰ কি কৰিব লাগিব অসমীয়াৰ ভলুকা কোপ কৰিব লাগিব তেতিয়া এই ৰুকসাৰ গেলেক্সি এই ইউনুছ তামুলী গৰু দালাল কৰি পেলাই এই দুটা এজেহাৰ দিছে হা অসমীয়াৰ ওপৰত তহঁতে বৰমতা দেখাব আহিছ কাণৰ তলত যেতিয়া কাণ ফাটি যোগে চৰিয়াব নহয় তেতিয়া অসমীয়া গম পাই যাবি বাংলাদেশীক ৰক্ষণাবেক্ষণ দিম বুলি কোৱা এই চৰকাৰ প্ৰশাসনে এতিয়া এনেকুৱা পাগলবিলাক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই ইয়াৰ পাছত পেটেৰ কৰিবলৈ আহিবি কাণৰ তলত এনেকুৱা কাণ ফাটাম নহয় গম পাই যাবি এই উজনিৰ শিৱসাগৰৰ দালাল এটা সিদিনা তিয়কত ধৰি লৈ পেলাই গৰু পিটন খাইছে ৰাস্তাতে গৰুকে প্ৰহাৰ কৰিছে গৰু কিবা দালালি কৰিব যোৱাৰ কাৰণে এই বাংলাদেশী ৰক্ষণাবেক্ষণ দি এই যে জাতীয় দল সংগঠনক প্ৰশ্ন কৰিছে ই মানে কি বাংলাদেশীৰ ইমানেই প্ৰেমী জাতীয় দল সংগঠনক কি মানে কেৰেপ নকৰা হৈছে এই চিতু বৰুৱা ককাইদেউ শৃংখলজলীয়া ককাইদেউ আমাৰ আকাশ বীৰ শইকীয়া ককাইদেউহঁতে শিৱসাগৰৰ মিয়া হাটাও উজনি বাচাও আৰম্ভ কৰি দিছে একশ্যন আৰম্ভ তাত দেখিবলৈ পাইছোঁ দুটামান এই বাংলাদেশীৰ ইয়াত কি বুলি ক'ম এটা নিজৰ গুৰু এটা চৈধ্য গোষ্ঠী এটা বাংলাদেশৰ পৰা অহা নাম নাইকিয়া দুটামান হা সিহঁতৰ অসমৰ জাতীয় দল সংগঠনক সিহঁতে প্ৰশ্ন কৰে সিহঁতক ক'ত অধিকাৰ পালে বুলি প্ৰশ্ন কৰে এই এটা বলীয়া কুকুৰেতো ৰাস্তাত ভুকি ফুৰিছে উজনিৰ যিমান দল সংগঠন আছে নামনিত সোমোৱা বন্ধ কৰিম নিষিদ্ধ কৰিম হা এইটো কি ৰুকসাৰ গেলেক্সি বুলি এটা পেজ খুলি লৈছে আৰু এই বদনটোৱে এই বাংলাদেশীটোৱে ই দুদিনমানৰ পৰা ইয়াৰ তেলটো বেছি বাঢ়িছে আৰু পিঠিখন আচলতে ইয়াৰ কি কৰিব লাগিব অসমীয়াৰ ভলুকা কোপ কৰিব লাগিব তেতিয়া এই ৰুকসাৰ গেলেক্সি এই ইউনুছ তামুলী গৰু দালাল কৰি পেলাই এই দুটা এজেহাৰ দিছে হা অসমীয়াৰ ওপৰত তহঁতে বৰমতা দেখাব আহিছ কাণৰ তলত যেতিয়া কাণ ফাটি যোগে চৰিয়াব নহয় তেতিয়া অসমীয়া গম পাই যাবি তহঁতৰ বাংলাদেশীৰ মানে তহঁতৰ প্ৰেমটো বেছি জাগিছে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিম বুলি কোৱা এই চৰকাৰ প্ৰশাসনে এতিয়া এনেকুৱা পাগলবিলাক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই প্ৰথমে আপোনালোকে মিয়া হাটাওটো বন্ধ কৰক এতিয়া প্ৰথম এই যোনকেইটা বদন এইকেইটাক এই হাৰামীকেইটাক প্ৰথম লগাই লওক শিকলিডাল লিষ্ট সেইটোতো চেপি মানে কাৰাগাৰত প্ৰথমলৈ পঠিয়াই লওক ইহঁতক প্ৰথম এই হাৰামীকেইটাক পঠিয়াই লওক তাৰপিছত সিহঁতক মানে ইমানেই অসহ্য হৈছে এইবিলাকক মাত নামাতো বুলি আহিছোঁ যিহেতু কৰি আছে কৰি থাকক ধুনীয়া এটা পৰিৱেশ হৈ আছে ইয়াৰ পৰা মিয়া হাতাব লাগে বাংলাদেশী মিয়া হাতাব লাগে অসম বচাব লাগে এতিয়া আমাৰ সকলো দলৰ লগত উঠিবই লাগিছে কিন্তু তাই এই মিয়া হাতাও অসম বচাও আন্দোলনত এই দুটামান এই ইহঁতৰ নিচিনা কাৰণে কিন্তু যুদ্ধ আৰম্ভ হ'ব বুলি আমি চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ কাৰণ কিয় কাইলৈ আমাৰ ল'ৰাই য'তে ত'তে পাব মাৰ মাৰি দিব মৰি থাকিব এইবিলাক মানে কোনো পাগল কুকুৰৰ ৰাস্তাত ভকি থাকিলে কোনোবাইতো এটাই মাৰ খাইছে ইয়াৰ ভিডিঅ' মোৰ ওচৰত আছে এক ৰাস্তা পথত ৰাস্তাত ৰখাই গৰু দালাল কৰিব যোৱাটোৱে ৰাস্তাত মাৰ খোৱাটোৱে বাংলাদেশী প্ৰেমী ওলায় বাংলাদেশী প্ৰেম তাৰ ভালকৈ জাগৰণ কৰিম ইয়াৰ পিছত যদি এই ৰুকসাৰ গেলেক্সি এইটো নামটো কি এই মিয়াটোৰ ভাগৰ এইটো আৰু এইটো দুইটাকে কিন্তু একদম শেষবাৰৰ কাৰণে কৈ দিছোঁ ইয়াৰ পাছত পেটেৰ কৰিবলৈ আহিবি কাণৰ তলত এনেকুৱা কাণ ফাটাম নহয় গম পাই যাবি গম ভালকৈ পাই যাবি মানে ইয়াৰ পিছত যদি মিয়াক কোনোবা ৰক্ষণাবেক্ষণ দিবলৈ আহে বাংলাদেশী মিয়াক ৰক্ষণাবেক্ষণ দিয়াকেইটা কিন্তু ৰাস্তাত আঁঠু কঢ়ালৈ গৰু পিটন দিব লাগে সিহঁতক প্ৰথম গতিকে আমি সকলো অসমীয়াক আহ্বান জনাইছোঁ সকলো ওলাই আহক বাংলাদেশী মিয়া হাটাও অসম বাচাও এই আন্দোলনত সকলো অসমীয়া ওলাই আহক আৰু সকলো খিলঞ্জীয়া মুছলমান ৰাইজো ওলাই আহিবলৈ আমি অনুৰোধ জনাইছোঁ বিভিন্ন প্ৰান্তত অসমৰ খিলঞ্জীয়া গৰীয়া লোকসকল ওলাই আহিছে বাংলাদেশী মিয়াৰ বিৰুদ্ধে থিয় দিছে তেওঁলোকক খেদাৰ আন্দোলনত আমাক সহযোগ কৰিছে আমি আৰু লখিমপুৰৰ বিভিন্ন খিলঞ্জীয়া গৰীয়া আমি সেইদিনা দেখিবলৈ পাইছোঁ লখিমপুৰতো বেনাৰ মাৰি দিছে যে কোনো অবৈধ বাংলাদেশী মিয়াৰ গাঁৱত প্ৰৱেশ নিষেধ এইটো খুব ভাল কথা তেওঁলোককো ধন্যবাদ জনাইছোঁ গৰীয়াসকলক আৰু আমাৰ এই সংগ্ৰামক আমাৰ এই প্ৰতিবাদক আমাৰ যি বাংলাদেশী হাটাও অসম বচা আন্দোলনক সকলো অসমীয়া একত্ৰিত হৈ ওলাই আহিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ জয় আই অসম।